এইটো হৈছে মোৰ ৰুম। এইয়া পূৰা ইফালে তলেদি আহি আছে পানী। মই কাপোৰখন এনেকৈ ঢাকি দি ৰাখিছোঁ বাৰু। পূৰা একদম মানে ভিতৰলৈকে গৈছে পানী। পূৰা ৰাতিটোৱে বৰষুণ দি আছিলে, গতিকে এনেকুৱা নহয় বাৰু, কেতিয়াও কোনোদিনে হোৱা নাছিলে, ৰুমত সোমোৱা নাছিলে। এই বছৰটো মানে আমাৰ আগফালৰ মাটি দিয়া গ'ল, ৰাস্তাবিলাকতো মাটি দিয়া গৈছে। সেই গতিকে পানীটো সোমাই, মানে পানীখিনি যাব পৰা নাই কোনো চাইডেদি। গতিকে পূৰা ৰুমলৈকে সোমাই গৈছে আৰু কি কৰিম এতিয়া, উপায় নাই। বৰষুণৰ বতৰ, গুৱাহাটীতো অলপ বৰষুণ দিলে বানপানী হয়, এইটো আৰু সকলোৱে জানে। উপায় নাই আৰু কি কৰিম। এয়া ৰুমৰ ভিতৰত এতিয়া মাছ ধৰিবৰ কাৰণে ৰেডি আৰু মাছ সোমালে মাছ ধৰি খাব লাগিব। পূৰা একদম বস্তুলৈকে নুঠিলে হ'ল আৰু। এয়া যি পাৰোঁ বস্তু চব উঠাই থলোঁ ওপৰত বাৰু, একো নায়েই ইমান তলত নাই। তথাপিতো বানপানী সোমালে ভাল নালাগে দিয়কচোন। একদম পানীবিলাক ভাল পানী নহয়, এইবিলাক চব লেতেৰা পানী। চাফা পানী হ'লেও বেলেগ কথা, বোলে সোমাইছে দে কিবা কাৰণত। ইমান লেতেৰা পানীবোৰ, এইবোৰ পানী যদি খোজায়, মানুহৰ যদি বেমাৰ হয়, কি যে হ'ব নহয়। ক'ত কি বস্তু গ'ল হিচাপ নাই। চেণ্ডেল যায় কোনোবাই বানপানীত। বানপানী বিচাৰি আকৌ যাব লগা হৈছে আৰু ভিতৰতে। এইয়া ইমান পানী সোমাইছে আজি, পূৰা ৰাতিটোৱে বৰষুণ মাৰি আছে না, এই গতিকে পানীটো সোমাই গ'ল মানে ভিতৰত। যদিও ডাঙৰ বৰষুণ নহয়, মানে সৰুকৈ দিছে যদিও ইমান মানে বৰষুণ পূৰা ৰাতিটো মাৰি আছে ন, এই গতিকে পূৰা বানপানী। এতিয়া মাছ ধৰি খাব পাৰিম আৰু মাছ সোমালে। মাছটো নাই বাৰু। প্ৰভু কি যে হ'ব নহয়। ভাবিছিলোঁ আজি ডিউটি নাই, আজি অফ আছে, কাপোৰ চাপোৰ ধুম, কিবা কৰিম, কাম কৰিম, যাই পেলাই এতিয়া বানপানীহে সোমাল। বানপানীহে এতিয়া মানে কি নকম, এইটো বানপানীৰ ওপৰতে থাকিব লাগিব যেন পাইছোঁ আজি। বৰষুণ জাক আহিলে হয় বাৰু, কমিব, কি কৰিম, উপায় নাই আৰু।